এমপ্লয়মেণ্ট এক্সচেঞ্জ কাজ কোনে কোনে এতিয়ালৈকে ৰেজিষ্ট্ৰেশ্যন কৰিলা, ডেট মিনছ ৰেজিষ্ট্ৰেশ্যন কৰিলা। যিসকলে ৰেজিষ্ট্ৰেশ্যন কৰা নাই তেওঁলোকলৈ পুনৰ এবাৰ ৰিমাইণ্ডাৰ দিব বিচাৰিম। অসম চৰকাৰেও আজি ৰিমাইণ্ডাৰ দিছে যে 15 আগষ্ট হৈছে লাষ্ট ডেট। 15 আগষ্টৰ ভিতৰত যদি ৰেজিষ্ট্ৰেশ্যন নকৰা, ইয়াতে ক্লিয়াৰলি লিখিছে তেওঁলোকক 15 আগষ্ট 2024 তাৰিখৰ ভিতৰত সেৱা সেতু পৰ্টেলত পুনৰ পঞ্জীয়ন কৰিবলৈ অনুৰোধ জনোৱা হ'ল, অন্যথা তেওঁলোকৰ পঞ্জীয়ন বাতিল কৰা হ'ব। ডেট মিনছ তোমাৰ ৰেজিষ্ট্ৰেশ্যন কাৰ্ডখন কিন্তু ইনভেলিড হৈ যাব, আৰু ইনভেলিড হ'লে কিন্তু ADRE গ্ৰেড 3 গ্ৰেড 4 পৰীক্ষাত পাছ কৰাৰ পিছতো তুমি কিন্তু তোমাক কিন্তু সিলেক্ট কৰা নহ'ব পাৰে। তো সেইকাৰণে বি কেয়াৰফুল। যিসকলে এতিয়ালৈকে কৰা নাই তেওঁলোকলৈ মানে হেৰি থাকিলে ইনফৰ্মেশ্যন থাকিলে তেওঁলোক ইমিডিয়েটলি 15 আগষ্টৰ ভিতৰত ৰেজিষ্ট্ৰেশ্যন কৰি লোৱা। আৰু ৰেজিষ্ট্ৰেশ্যন কৰাৰ সময়ত এটা কথা মনত ৰাখিবা যে আগৰ যিখন তোমাৰ ৰেজিষ্ট্ৰেশ্যন নাম্বাৰ আছিলে সেইখন ৰেজিষ্ট্ৰেশ্যন নাম্বাৰৰ থ্ৰু দিহে তুমি ৰেজিষ্ট্ৰেশ্যন কৰিবা, ঠিক আছে। আৰু ইনফৰ্মেশ্যনটো যিসকলে এতিয়ালৈকে পোৱা নাই বা যিসকলে মিছ কৰিলে এবাৰ নিজৰ বন্ধু বান্ধৱীক এইখিনি শ্বেয়াৰ কৰি দিয়া, যাতে তেওঁলোকে এইখিনি কাম 15 আগষ্ট মাত্ৰ 15টা দিন আছে, তো তেওঁলোকে যাতে এইখিনি কাম কৰি লয়। আৰু লগতে ADRE গ্ৰেড 3 গ্ৰেড 4 প্ৰিপেৰেশ্যন কিন্তু পুৰা স্পীডত ৰাখা, যিহেতু সময় খুবেই কম আছে। মেইনলি ইংলিছত বেছি গুৰুত্ব দিয়া, ইংলিছত বহুত মাৰ্কছ আছে। ইংলিছৰ কাৰণে আমি স্পেচিয়েলি টেলিগ্ৰাম চেনেলত RC প্ৰভাইড কৰি আছোঁ, ইংলিছৰ ডিফাৰেণ্ট কুৱেশ্যন প্ৰভাইড কৰি আছোঁ। তো টেলিগ্ৰামত তোমালোকে ফ্ৰীলি জইন কৰিব পাৰিবা। টেলিগ্ৰাম চেনেলৰ লিংক ডেছক্ৰিপশ্যন বক্সত আছে, জইন কৰি ল'বা, ঠিক আছে। আৰু ADREৰ ৰিলেটেড মডেল কুৱেশ্যন পেপাৰ এইবোৰ ভিডিঅ' প্ৰভাইড কৰা হৈ আছে, ছ'চিয়েল ষ্টাডিজৰ চিৰিজ আছে, মেথছৰ চিৰিজ আছে। মুঠতে ADRE ভাল প্ৰিপেৰেশ্যন লোৱাৰ কাৰণে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব পাৰিবা, ঠিক আছে। আৰু ভিডিঅ'টো যিসকলে ৰেজিষ্ট্ৰেশ্যন কৰা নাই তেওঁলোকলৈ এবাৰ শ্বেয়াৰ কৰি দিয়া। থেংক ইউ ছ' মাছ।